সকলোকে নমস্কাৰ জনাই আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে DW যি 5500 পদ যি খালী হৈছিলে তাৰ বিপৰীতে বহুতো প্ৰাৰ্থীয়ে আবেদন কৰিছিলে। এই সন্দৰ্ভত আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে DW প্ৰাৰ্থীসকলৰ পৰা এটা কোৱালিফিকেশ্যন বিচাৰিছিলে, যি BA হওক DLED হওক। এই কোৱালিফিকেশ্যন থকাৰ উপৰিও কাৰোবাৰ NCC কালচাৰেল আৰু নেশ্যনেল চাৰ্টিফিকেট আছে নেকি স্পৰ্টছৰ ক্ষেত্ৰত। এই সন্দৰ্ভত মই এটা কথা আলোচনা কৰিছোঁ, যদিহে আপোনালোক পঢ়া শুনা মানুহ, আপোনালোকে কি এডভাৰটাইজমেণ্টটো কি পঢ়িব নাজানে নেকি? এডভাৰটাইজমেণ্টটো পঢ়িব নজনাটো আপোনালোকৰ কাৰণে লাজৰ কথা। এডভাৰটাইজমেণ্টত সম্পূৰ্ণ লিখাই আছে, মই NCC কথা ক'ব নাজানো, লিখা আছে কি প্ৰাৰ্থীজনে নেশ্যনেল লেভেলত অংশগ্ৰহণ কৰা হ'ব লাগিব। সেই সাধাৰণ বাক্যটো, ইংৰাজীত লিখা বাক্যটো যদি আপোনালোকে পঢ়িব নাজানে, আপোনালোকে শিক্ষকতা কৰিবলৈ কেনেকৈ যাব? এইটো এটা ডাঙৰ প্ৰশ্ন। গোটেই প্ৰক্ৰিয়াটো যিসকল মানুহে এডভাৰটাইজমেণ্টটো সম্পূৰ্ণকৈ নপঢ়ি আবেদন কৰিছে নাই, গোটেই এডভাৰটাইজমেণ্ট প্ৰক্ৰিয়াটোকে আপোনালোকে বিসংগতি কৰিছে বা গোটেই এডভাৰটাইজমেণ্ট প্ৰক্ৰিয়াটোকে আপোনালোকে ভেঙুচালি কৰিছে বুলি মোৰ এটা নিজৰ মত দিব বিচাৰিছোঁ। কিয়নো DW এডভাৰটাইজমেণ্টত যিসকল মানুহে আবেদন কৰিছে, DLED BEd থকাৰ উপৰিও কিছুমান MA BA পাছ কৰা মানুহ আছে, ইয়াৰ মাজত MA MA কৰা মানুহ আছে। ইমান শিক্ষা লোৱাৰ পাছতো আপোনালোকে এডভাৰটাইজমেণ্টৰ সাধাৰণ পইণ্ট এটা পঢ়িব পৰা নাই। ইয়াতকৈ লজ্জাজনক বিষয় হ'ব নোৱাৰে। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ। মোক গালি পাৰিলেও পাৰিব, মোক আপত্তি নাই। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ। কিয়নো শিক্ষিত মানুহ হৈ যদি এডভাৰটাইজমেণ্টৰ এটা পইণ্ট পঢ়িব নাজানি যদি আবেদন কৰিছে, ইয়াতকৈ আৰু ডাঙৰ বিষয় নাই। আপোনালোকৰ মাৰ্কশ্বিটখনহে মোৰ সন্দেহ আছে। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ।